VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. So আজিৰ ভিডিঅ'ৰ সেটআপটো আপোনালোকে অলপ বেলেগ দেখিছে কিয়নো আজি আমি পিপিটি নহয় আমাৰ হোৱাইট বৰ্ডত বস্তুখিনি আমি পঢ়াই যাম অৰ্থাৎ আপোনালোকৰ বহুতে মোক মেছেজ কৰিছিল যে দাদা আমাক ম্যাথছৰ কেইটামান কোৱেশ্চন কৰাই দিয়ক সো পিপিটি ত হেতু পসিবল নহয় বুজাই দিয়াটো সো মই ঘৰত আহিছো মোৰ ঘৰত হোৱাইট বৰ্ড अवेलेबल আছে ইয়াতে মই ম্যাথছৰ কোৱেশ্চনখিনি আজি কৰাই দিম সো আমি আজি 25টা কোৱেশ্চন লৈ আহিছো এই 25টা কোৱেশ্চন আপোনালোকৰ যেটো বিএডৰ সিলেবাস হয় সেই সিলেবাস গোটেইখিনি কভাৰ কৰি বনোৱা হৈছে যিবিলাক কোৱেশ্চনৰ সবতকে বেছি পসিবিলিটি থাকে যিবিলাক টপিকৰ এই টপিকখিনি মই কভাৰ কৰিম আজি আৰু চেষ্টা কৰিম যিমান ইজিয়েষ্ট ৱে বা শৰ্টকাট ৱে পসিবল হয় কোৱেশ্চনখিনি সলভ কৰি দিবৰ কাৰণে সো বলক আমি স্টাৰ্ট কৰো আজি ভিডিওটো সো ফাৰ্স্ট কোৱেশ্চন আমি মুভ কৰো ফাৰ্স্ট কোৱেশ্চন আমাক কি কৈছে কৰি লওক যে if the HCF of two numbers okay দুটা নম্বৰৰ কথা কৈছে is 12 okay and their product is 8640 অৰ্থাৎ নাম্বার দুটা আছে দুটা নম্বৰৰ কি কৈছে আমাৰ ইয়াতে HCF ৰ কথা কৈছে HCF দিয়া আছে 12 আৰু ইহঁতৰ কি কৈছে প্ৰডাক্ট দিয়া আছে নাম্বার দুটা আমাৰ জানা নাই দেন আমাক কি কৈছে we are to find out the LCM of the numbers অৰ্থাৎ এইটো আমি যদি সলভ কৰিব যাও আপোনালোকৰ মনত আছে নে নাই সৰু ক্লাছত এটা ফৰ্মুলা আপোনালোকে পাইছিলে যে দুটা নম্বৰৰ HCF আৰু LCM ৰ পূৰণফল সেই নাম্বাৰ দুটা পূৰণফলৰ সমান হয় ইয়াতে x আৰু y আমি কি কনসিডাৰ কৰিছো সেই নাম্বাৰ দুটা কনসিডাৰ কৰিছো according to the question this HCF is given as কিমান 12 আমাৰ LCM ওলাব লাগে আৰু লগতে কি দিছে x আৰু y মান কিমান দিছে 8640 that means আমাৰ LCM কিমান হ'ব 8640 divided by আমাৰ 12 7 that is 7 এর এটাই আছে that is option C is the correct answer that means the LCM of the two numbers is 720 okay I hope আপোনালোকে এই বস্তুটো গম পাইছে মই এখানে ফৰ্মুলাখিনিও লিখাই দিছো ইয়াতে so next question আমি মুভ কৰো question number 2 okay আমাৰ question number 2 ইয়াতে দিয়া আছে question number 2 কি কৈছে a number when divided by 296 gives remainder 75 okay if the same number is divided by 37 then the remainder will be what অৰ্থাৎ কোনো এটা নাম্বার গিভেন আছে সেই নাম্বাৰটো 296 এৰে আমি ডিভাইড কৰিম তাৰ পিছত কি কৈছে যদি আমাৰ সেই নাম্বাৰটো ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ আমাৰ 75 ওলায় সেম নাম্বাৰক 37 এৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ কিমান ওলাব এইটো আপোনালোকৰ মনত আছে জাগে ক্লাস 8 বা 9 ত আপোনালোকে শিকিছিলে ইউক্লিডছ লেমা মনত আছে ইউক্লিডছ লেমা কি কৈছিলে যেতিয়া ডিভিডেন্ড অৰ্থাৎ কোনো এটা নাম্বাৰক বেলেগ এটা নাম্বাৰেৰে ডিভাইড কৰিলে সদায় আমি কি পাও এটা কোশ্চেন পাও লগতে কি ওলায় আমাৰ এটা r ওলায় ওকে অৰ্থাৎ আমি এই বস্তুটো যদি এনেদৰে চাও ফৰ এক্সাম্পল আমি কিমান ফৰ এক্সাম্পল 13 ক আমি 6 ৰে ডিভাইড কৰিলো কিমান টাইম যাব 2 টাইমছ আৰু ৰিমাইন্ডাৰ কিমান ওলাব 1 মনত আছে 13 ক 6 ৰে ডিভাইড কৰিলে 13 ইজ দা ডিভিডেন্ড 6 ইজ দা ডিভিজন 2 ইজ দা কোশ্চেন এন্ড 1 ইজ দা ৰিমাইন্ডাৰ এই বস্তুটোকে আমাৰ অ্যাকৰ্ডিং টু দা কোশ্চেন আমি যদি হজাও ইয়াতে কি কৈছিলে কোনো এটা নাম্বাৰ ধৰি ললো আমি n সেই নাম্বাৰক আমি 296 ৰে ডিভাইড কৰিছো ডেফিনেটলি 296 ৰে ডিভাইড কৰিলে কিবা এটা কোশ্চেন ওলাব আৰু লগতে ৰিমাইন্ডাৰ আমাৰ কিমান দিয়া আছে 75 according to the question আমাৰ কি কৈছে সেই সেম নাম্বাৰক যদি আমি 37 ৰে ডিভাইড কৰো তেনে হলে আমাৰ r ৰ ভ্যালু কিমান ওলাব ওকে এই r ৰ ভ্যালু আমাৰ কিমান ওলাব ইয়াৰ কাৰণে এটা শৰ্টকাট ৱে কি আপোনালোকক ইমান লিখিব নালাগে এই বস্তুটো আপোনালোকে লিখিব ইয়াৰ যেটো ৰিমাইন্ডাৰ ওলাইছে ঠিক আছে প্ৰথম কন্ডিশনৰ যেটো ৰিমাইন্ডাৰ ওলাইছে সেই ৰিমাইন্ডাৰকে আপোনালোকে ডাইৰেক্টলি কি কৰিব 37 ৰে ডিভাইড কৰিব ওকে 75 ক 37 ৰে ডিভাইড কৰিলে কিমান টাইম যায় 37 into 2 that is a 74 অৰ্থাৎ ইয়াৰ পৰা আমাৰ ৰিমাইন্ডাৰ কিমান আহিব 1 এই this is the remainder অৰ্থাৎ ওই নাম্বাৰটো 37 ৰে ডিভাইড কৰিলে কিমান ৰিমাইন্ডাৰ আহিব 1 that is a is the correct answer okay স্ক্ৰিনশ্বট মাৰি লও question number 3 লৈ আমি এতিয়া মুভ কৰিলো question number 3 এ কি কৈছে ইয়াতে পঢ়ি লও questionটো the HCF of two numbers is 8 okay and their ratio is 5:7 অৰ্থাৎ কি কৈছে নাম্বার দুটা আমাৰ গিভেন নাই নাম্বাৰৰ HCF দিয়া আছে আৰু নাম্বার দুটা কোনটো ৰেশিও থাকিব হেতু দিয়া আছে ওকে নেক্সট কি দিয়া আছে their LCM is also given so we have to find the numbers so according to the question আমি যদি বস্তুটো সলভ কৰো ওকে there কি কৈছে এটা নাম্বার দুটা ৰেশিও দিয়া আছে কি 5:7 তা আমি কি কৰিলো নাম্বার দুটা আমি কি কনসিডাৰ কৰিলো 5x আৰু 7x ওকে 5x আৰু 7x বুলি আমি কনসিডাৰ কৰিলো নাম্বার দুটা according to the question same HCF আৰু LCM ৰ পূৰণফল কি হয় এই নাম্বাৰ দুটা যে আমি পালো এই নাম্বাৰ দুটাৰ আমি পূৰণফলৰ সমান বুলি কম ওকে HCF is given HCF is কিমান given আমাক 8 and then 280 is LCM so 5 into 7 আৰু এই x কি হৈ যাব আমাৰ x স্কয়াৰ হৈ যাব দুটা x আছে ওকে
এতিয়া যদি আমি চাওঁ 7 এৰে কিমান টাইম যাব 40 টাইমছ 5 এৰে কিমান টাইম যাব 8 টাইমছ অৰ্থাৎ ইয়াৰ পৰা আমি এটা ইকুৱেশ্যন পালো x স্কয়াৰ ইমান 8 স্কয়াৰ সমান that means what x ৰ ভ্যালু is 8 this value of x যদি আমি ইয়াতে পুট কৰো এই x ৰ 5x আৰু 7x ৰ ঠাইত এই x ৰ যদি আমি 8 ৰ x সমান 8 বহাই দিও that means what we will get 5 into 8 that is your 40 and 7 into 8 কিমান হ'ব আমাৰ 56 these are the numbers এই দুটা হল আমাৰ নাম্বার কিমানত আছে okay very easy okay স্ক্ৰিনশ্বট মাৰি লওক okay এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি কৈছে a number is increased by 20% and then decreased by 20% so what is the net change অর্থাৎ কোন একটা নাম্বার আছে 20% ফার্স্টত বঢ়াই দিয়া হল দেন 20% ডিক্রিজ কৰা হল ইয়াক তেনে হলে এই নাম্বাৰটোত কি নেট চেঞ্জ আহিব সো আমাৰ মনত সদায় এটা কনফিউজন থাকে যে কোন একটা নাম্বার সেম পার্সেন্ট বঢ়াই দিলু পিছত সেম পার্সেন্ট কমাই দিলু নাম্বাৰটো সেম থাকিব বাট দ্যাট ইজ নট ট্ৰু চাই লও আমি এটা এক্সাম্পলৰে ধৰি লওক আপোনাৰ তাত এটা নাম্বার আছে 100 ওকে 100 ত আপুনি কি কৰিলে 20% আপুনি ইনক্রিজ কৰিলে 100 ৰ 20% মানে কিমান 20 প্লাস হ'ব দ্যাট মিন্স কিমান হ'ব আমাৰ 120 again কি কৰা হল এই যে 20% যে আমি ডিক্রিজ কৰিম হেতু কিন্তু এই 100 এত এপ্লাই নহব এই 120 তে এপ্লাই হ'ব দ্যাট মিন্স এই 120 20% কিমান হয় আমাৰ মাইনাস হ'ব আমাৰ 24 অৰ্থাৎ এই 120 ৰ পৰা 24 মাইনাস হলে 96 এ আমি অৰ্থাৎ আমি 100 লৈ স্টাৰ্ট কৰিছিলো নাম্বাৰটো আমি কি পালো 96 পালো সদায় মনত ৰাখিব সেম নাম্বাৰ ইনক্রিজ হোৱাৰ পিছত যদি ডিক্রিজ হয় সদায় তাৰ নেট চেঞ্জ কি হ'ব ডেফিনেটলি আমাৰ কি হ'ব কমিব অৰ্থাৎ এই নাম্বাৰতকৈ সৰুহে ভ্যালু আহিব সো এই কোৱেশ্চনটোকে আমি যদি ইয়াতে সলভ কৰো অ্যাকৰ্ডিং টু দা কোৱেশ্চন কি কৈছে ইয়াৰ কাৰণে এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এই ফৰ্মুলাৰে যিকোনো কোৱেশ্চন কৰিব পাৰিব আপোনালোকে তো ফৰ্মুলাটো কি এনেকুৱা ধৰণৰ সেম চেঞ্জ হলে আগতে ইনক্রিজ হৈছে দেন ডিক্রিজ হৈছে ইয়াৰ নেট চেঞ্জৰ ফৰ্মুলা হ'ল x স্কয়াৰ মাইনাস 100% this minus is representing that then সদায় আমাৰ কি হ'ব কমিব অৰ্থাৎ ডিক্রিজ হ'ব ওকে সো অ্যাকর্ডিং টু দা কোৱেশ্চন আমাৰ x ৰ ভ্যালু কিমান এই x হল আমাৰ কিমান পার্সেন্ট ইনক্রিজ হ'ল বা কিমান পার্সেন্ট ডিক্রিজ হ'ল ইয়াতে কি দিছে 20 দিছে that means 20% ফার্স্ট ইনক্রিজ হ'ল দেন 20% ডিক্রিজ হ'ল ডিভাইডেড বাই 100% অর্থাৎ 0 0 যদি আমি ক্যান্সেল কৰো আমাৰ কিমান আহিব -4% অর্থাৎ this -4% is representing what hey নাম্বাৰটো কিমান চেঞ্জ আহিব 4% অৰ ডিক্রিজ হ'ব সো 4 অপশন সি ইজ দা কারেক্ট আনসার স্ক্রিনশট মাৰি লওক ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 5 লৈ আমি আহিলো কোৱেশ্চন নম্বৰ 5 ভেরি ইম্পৰ্টেন্ট ঠিক আছে তো ইয়াতে কি কৈছে the price of sugar is decreased by 20% okay price কি হল sugar decrease হল 20% a person can buy 5 kg more sugar for 600 rupees অর্থাৎ কি হল মানুহজনৰ তাত যদি 600 rupees আছিল আগতে আগত যিমান সুগাৰ কিনিব পাৰিছিল তাতকৈ এতিয়া কিমান বেছি কিনিব পাৰে 5 কেজি বেছি কিনিব পাৰে কিয় কাৰণ সুগাৰৰ প্ৰাইস কি হল ডিক্রিজ হল কিমান পার্সেন্ট 20% আমাক কি সুধিছে আমাক সুধিছে ফাইন্ড দা অৰিজিনাল প্ৰাইস পাৰ কেজি অফ সুগাৰ এটা দুটা ধৰণৰ কোৱেশ্চন সুধিব পাৰে আইদাৰ আপোনাক সুধিব পাৰে অৰিজিনাল প্ৰাইস আৰু নহলে সুধিব পাৰে কারেন্ট প্ৰাইস মানে প্ৰাইসটো ডিক্রিজ হোৱাৰ পিছত এই কোৱেশ্চনটো চাও ইয়াতে কি কৈছে যে সুগাৰৰ প্ৰাইস কিমান ডিক্রিজ হল 20% ডিক্রিজ হল যাৰ কাৰণে মানুহজনে কিমান এক্সট্ৰা পাই আছে 5 কেজি এক্সট্ৰা পাই আছে that means এই 12% 20% যে ডিক্রিজ হৈছে এই 20% ৰ বাবদ কিমান পাই আছে 5 কেজি কি পাই আছে এক্সট্ৰা am I right এই 20% ৰ কাৰণে 5 কেজি এক্সট্ৰা পাই আছে অৰ্থাৎ আমাৰ 100% ৰ কাৰণে কিমান পাব এই বৰ্তমানৰ প্ৰাইসত কারেন্ট যেটো আছে that means ইয়াতে 100 মানে কিমান মাল্টিপ্লাই কৰিছো 5 অৰ্থাৎ ইয়াতো যদি আমি 5 মাল্টিপ্লাই কৰো কিমান আহিব আমাৰ 25 কেজি আহিব অৰ্থাৎ এতিয়া যদি মানুহজনে 100% रुपीस মানে টকা যিমান আছে মানুহজনৰ হাতত অৰ্থাৎ 600 रुपीस যদি খৰচা কৰে কিমান কেজি সুগাৰ পাব 25 কেজি সুগাৰ পাব ইয়াৰ পৰা আমি চাও কোৱেশ্চনটো দুই ধৰণে সলভ কৰিব পাৰো আমাক ইয়াতে অৰিজিনাল সুধিছে অৰ্থাৎ 5 কেজি এক্সট্ৰা পাইছে আগতে এতিয়া কিমান পাই আছে 25 কেজি 25 কেজি এক্সট্ৰা 5 কেজি দ্যাট মিন্স অৰিজিনালি কিমান পালে হয় মানুহজনে 20 কেজি পালে হয় দ্যাট মিন্স অৰিজিনালি মানুহজনে কিমান পালে হয় সুগাৰ 25 কেজিৰ পৰা আমি 5 কেজি মাইনাস কৰিলে কিমান আহে আমাৰ এই 20 কেজি হে মানুহজনে অৰিজিনালি পাই আছিল am I right that means 20 কেজি সুগাৰ পাই আছিল কিমান रुपीसত 600 रुपीसত তেনেহলে প্ৰাইস কিমান হ'ব প্ৰাইস কিমান কে আছিল 600 ক 25 ৰে আমি ডিভাইড কৰিম কিমান বাৰ যাব সৰি 20 ৰে ডিভাইড কৰিম কিয়নো কারেন্ট অৰিজিনাল প্ৰাইসৰ কথা কৈছে that means our 30 rupees per kg আছিল আমাৰ কি সুগাৰৰ অৰিজিনাল price ঠিক আছে that is originally sugar কিমান rupees কেজি আছিল 30 rupees per kg আছিল অৰ্থাৎ এটো আমাৰ হল অৰিজিনাল price মানে সুগাৰ আগত কিমান কেজি আছিল কিন্তু আমাক যদি হুদি দিলে কারেন্টলি কিমান হ'ব সো
কারেন্ট প্রাইস যদি ওলাব লাগে কারেন্ট প্রাইস ওলাই দিব পাৰোঁ কারেন্ট প্রাইস কোনটো এতিয়া 25 কেজি পাই আছে সেম रुपीस that is 600 divided by 25 কিমান আহিব 24 rupees per kg that means বৰ্তমানৰ যেটো সুগাৰৰ প্ৰাইস হেতু আমাৰ 24 rupees per kg আগত কি আছিল এটো আমাৰ 30 rupees per kg অৰ্থাৎ ইয়াৰ পৰা আমি দুটা কনক্লুজন ওলাই দিব পাৰিলো তো অ্যাকৰ্ডিং টু দা কোৱেশ্চন আমাৰ কিমান কৈছিল অৰিজিনাল সুধিছিলে তো অপচন বি ইজ দা কাৰেক্ট আনসাৰ ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈ মুভ কৰো কোৱেশ্চন নম্বৰ 6 ত কি কৈছে এটা ৰেশিও এণ্ড প্ৰপৰ্শনৰ কোৱেশ্চন দিছে if a is to b হয় 3:5 b is to c হয় 10:7 তেনেহলে আমাৰ কি কৈছে a b c ৰ ৰেশিও কিমান হ'ব এনা ধৰণৰ কোৱেশ্চন একদম মাস্ট আহিবই তো a b c ৰ আমাৰ ৰেশিও ওলাব দিছে আমি এটা দুই ধৰণে কৰিব পাৰো ঠিক আছে দুটা ধৰণ মই দেখাই দি আছো অৰ্থাৎ a b c ৰেশিও ওলাব লাগে ঠিক আছে আমি বস্তুখিনি সজাই লওঁ a আৰু b ৰেশিও কিমান দিছে 3:5 b আৰু c কিমান দিছে 10:7 ওকে এইটো হল ইয়াক চাও প্ৰথমে কি কৰিব পাৰো আমি এই 3 লগত 10 মাল্টিপ্লাই কৰিম কিমান হ'ব 30 দেন এই 5 ৰ লগত 10 মাল্টিপ্লাই কৰিম কিমান হ'ব আমাৰ 50 এন্ড দেন এই 5 ৰ লগত 7 মাল্টিপ্লাই কৰিম ঠিক আছে ইয়াৰ হ'ব 35 3 লগত ফাৰ্স্ট 10 30 হল 5 ৰ লগত 10 50 হল আমাৰ 5 ৰ লগত 7 কিমান আহিব আমাৰ 35 এটো আমাৰ কিহেৰে যায় 5 এৰে কাটিব পাৰি 6 টাইম যাব 10 টাইম যাব আৰু কিমান আহিব 7 that is 6:10:7 that is option C is the correct answer এইটো হল এটা নিয়ম আৰু এটা নিয়ম কেনে ধৰণৰ হ'ব পাৰে একে সিম্পল ধৰণৰ সৰি দে ওকে h to b to c কি কৈছে ইয়াতে 3:5 then 5:7 ওকে ইয়াতে চাও এই দুটা পজিশন খালি আছে নহয় এইটো এটা আমি কি কৰিম সৰি ইয়াতে 10:7 আছে ৰে ওকে ইয়াতে আমি কি কৰিম এই 5 ৰ পিছত আৰু খালি তো 5 এ বহাই দিম 10 ৰ আগত খালি তো ইয়াতে 10 এ বহাই দিম ঠিক আছে এতি আকৌ ক্যালকুলেশন কৰিম এগেইন সেম এ আহিব 30 50 35 so after calculation we will get 6 10 and 7 so দুয়োটা মেথডে সেম ইয়াতে আমি লিখিব নালাগে এই বস্তুটো ইয়াতে আমি লিখি দিছো ঠিক আছে যেটো আপোনাৰ হেল্পফুল হয় হেতু দি আপুনি কৰিব so okay এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 7 আহিলে কোৱেশ্চন নম্বৰ 7 মিক্সচাৰ এণ্ড এডুকেশনৰ এটা কোৱেশ্চন হয় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এই ধৰণৰ কোৱেশ্চন দেখা যায় এক্সামত তো কোৱেশ্চনটো কি কৈছে ইন এ মিক্সচাৰ অফ মিল্ক এণ্ড ওয়াটাৰ ওকে the ratio is 5:3 অৰ্থাৎ মিল্কৰ ৰেশিও আৰু ওয়াটাৰৰ ৰেশিও কিমান দিছে 5:3 if 16 liters of water is added the ratio becomes 5:7 অর্থাৎ after adding water in the mixture it becomes 5:7 ratio okay আমাক কি কৈছে ইনিশিয়ালি কিমান মিল্ক আছিল হেটোৰ কোয়ান্টিটি আমাক ওলাব দিছে মানে বিফোর মিক্সচাৰিং ওকে এটা এড কৰাৰ আগত ওকে এটা বস্তু চাও মিল্ক এন্ড ওয়াটাৰৰ ৰেশিও দিছে okay this is milk this is water প্ৰথমত কি দিছে মিল্ক আৰু ওয়াটাৰৰ ৰেশিও কিমান আছে 5:3 okay again কি কৈছে ইয়াতে যে the ratio becomes 5:7 কেতিয়া যেতিয়া 16 liters of water added কৰা হ'ল আচ্ছা ইয়াতে মিক্সচাৰত কি কৰা হৈছে ওয়াটাৰ এড কৰা হৈছে মিল্কৰ যেটো কোয়ান্টিটি আছিল এই কোয়ান্টিটিটো একো চেঞ্জেস নাহিব এইটো কোয়ান্টিটি সেম থাকিব তো ইয়াতে কি আছিল এইটো ওল্ড ঠিক আছে আই মিন ইনিশিয়ালি এইটো আছিল আফটাৰ ৰেশিও কিমান হ'ল 5:7 এই 5:7 কিহৰ কাৰণে আহিলে কিমান এড কৰা কাৰণে ডেফিনেটলি আমি ওয়াটাৰ এড কৰিছো 16 লিটাৰ হেড তাৰ কাৰণে আহিছে অৰ্থাৎ ইয়াতে চাও এই মিল্কৰ যেটো ৰেশিও আছিল এটো সেমে থাকিব তাত কোনো চেঞ্জেস নাহিব কিন্তু ইয়াতে ওয়াটাৰৰ ৰেশিও কিমান চেঞ্জেস আহিলে 4 ইউনিটৰ চেঞ্জেস আহিলে এম আই ৰাইট প্লাস 4 ইউনিটৰ চেঞ্জ আহিলে এই 4 ইউনিটৰ চেঞ্জত কিমান 16 লিটাৰ ভ্যালু এড কৰাৰ কাৰণে আহিছে that means 1 or মান কিমান হ'ব 4 লিটাৰ am I right এটা ইউনিটৰ মান কিমান 4 লিটাৰ কিয়নো 4 ইউনিট বাঢ়িছিলে 16 লিটাৰ এড কৰাৰ কাৰণে that means 1 ইউনিটৰ ভ্যালু কিমান আহিলে আমাৰ 4 লিটাৰ আমাক কি সুধিছিলে ইনিশিয়ালি তাতে মিল্ক কিমান আছিল ইনিশিয়ালি 5 কোয়ান্টিটি মিল্ক আছিল that means what 5 ৰ লগত আমি 4 মাল্টিপ্লাই কৰি দিলো কিমান আহিব that is 20 লিটাৰ অৰ্থাৎ ইনিশিয়ালি তাত কিমান মিল্ক আছিল 20 লিটাৰ not only initially after adding তাতে 20 লিটাৰ মিল্ক থাকিব কিয়নো মিল্কত কোনো চেঞ্জেস নাহিব ওকে স্ক্রিনশট মাৰি লও ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 কি দিছে the average of 5 consecutive odd number is 35 consecutive মানে কি এটাৰ পিছত এটা ঠিক আছে odd numberৰ আমাৰ কি দিছে ইয়াতে এভাৰেজ দিছে 35 অৰ্থাৎ গড় দিছে 35 আমাক কৈছে লাৰ্জেস্ট নাম্বাৰটো উলিয়াব লাগে ওকে এতে চাও এটা বস্তু এই 5 দিয়াতে বস্তুটো বহুত ইজি হৈ গল মই কৈছো কিয় মই ধৰি ললো odd numberৰ consecutive মই 5টা লিখিলো 1 3 5 7 9 okay these are the 5 consecutive odd numbers অথা আপুনি চাওকচোন এই 5 টু মিডল ভ্যালু হয় কি নহয়
ইয়াৰো ইফালে দুটা ভ্যালু আছে, ইয়াৰো ইফালে দুটা ভ্যালু আছে, আৰু নট অনলি মিডল ভ্যালু, আপুনি যদি এই পাঁচটা নম্বৰৰ আপুনি এভাৰেজ লয় আপুনি 5 এ পাব, ঠিক আছে। অৰ্থাৎ এনে ধৰণৰ যদি পাঁচটা কনজিকিউটিভ নাম্বাৰ থাকে বা পাঁচটা বুলি নহয়, যেতিয়া অড নাম্বাৰৰ লগে কনজিকিউটিভ থাকিব তেতিয়া ইহঁতৰ এভাৰেজ ললে সদায় মিডল যিটো থাকে মানে এভাৰেজ যিটো ভ্যালু হয় দ্যাট ইজ দ্য মিডল ভ্যালু। অৰ্থাৎ ইয়াতে চাওক আমাৰ অড নাম্বাৰৰ কি দিছে, এভাৰেজ দিছে 35। So according to the question that is 35 will be the middle value. 35 যদি মিডল ভ্যালু হয়, টোটাল ভ্যালু কেইটা দিছে পাঁচটা, দ্যাট মিন্স ইয়াৰো দুটা ভ্যালু থাকিব, ইয়াতো তাৰ আগতো দুটা ভ্যালু থাকিব কনজিকিউটিভ, দ্যাট মিন্স 35 ৰ পিছত কি আহিব 37 39, আগত কি আহিব 33 and 31, am I right? 31 33 35 37 and 39, these are the 5 consecutive odd numbers যাৰ কি কৈছে এভারেজ কিমান 35, আৰু আমাৰ ইয়াতে কি হৈছিল লাৰ্জেষ্ট নাম্বাৰ, ডেফিনেটলি 39 will be the largest, okay? So এইটো হ'ব আমাৰ লাৰ্জেষ্ট, অপচন সি। যেতিয়া আপোনালোকৰ কনজিকিউটিভ থাকিব বস্তুখিনি অড হওক ইভেন হওক নেচাৰেল নাম্বাৰৰ কনজিকিউটিভ হওক, যদি ইয়াতে আমাৰ কি দিছে অড তাক মানে আমাৰ কালেকশনটো যদি আমাৰ অড থাকে, ঠিক আছে, তাৰ এভাৰেজ যদি দিয়া থাকে সদায় এভাৰেজটো আমাৰ মিডল ভ্যালুৱে হয়, ঠিক আছে, স্ক্ৰিনশ্বট মাৰি লওক। ওকে, এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 9 দিছে, কোৱেশ্চন নম্বৰ 9 ইজ অলসো ইম্পৰ্টেন্ট। কি কৈছে the average speed of a car while traveling from A to B, okay? A এর পৰা B লৈ কাৰ এটা ট্ৰেভেল কৰি আছে, this is A, this is B, এর পৰা B লৈ যাওঁতে কাৰটো কিমান স্পিডত গৈছে বুলি ক'লে 60 km/h ৰ স্পিডত গৈছে, এন্ড কি কৈছে while returning is, ৰিটাৰ্নিং মানে কি, B ৰ পৰা A লৈ আহোতে কিমান স্পিডত আহিছে 40 km/h ৰ স্পিডত আহিছে according to the question। তেনেহ'লে আমাক সুধিছে এভাৰেজ স্পিড অফ দা হোল জাৰ্নি, অৰ্থাৎ যাওঁতে আৰু আহোতে কাৰটোৰ যিটো এভাৰেজ স্পিড তাৰ হেতু ওলাব দিছে আমাক গোটেইখিনি জানি। ইয়াৰ কাৰণে এটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব, ভেৰি ইজি ফৰ্মুলা হয় আমাৰ। সো ফৰ্মুলাটো কি আমাৰ এভাৰেজ স্পিড এভাৰেজ, ঠিক আছে, ইয়াক আমি লিখি দিলো, এইটো কি হয় 2xy upon x plus y, where x and y are what, x and y হল আমাৰ স্পিড, অৰ্থাৎ যাওঁতে আৰু আহোতে যিটো স্পিড এইটো হল x আৰু y বুলি আমি কনসিডাৰ কৰিলো। সো অ্যাকৰ্ডিং টু দা কোৱেশ্চন কি হ'ব আমাৰ 60, আৰু ইয়াতে কি দিছে আই থিংক ইয়াতে দেখা নাযায়, ওকে মই ইয়াতে কৰি দিম 2xy by x plus y, 2 into 60 লগতে কিমান দিছিল 40, আৰু 60 plus 40 কিমান হ'ব আমাৰ 100, ওকে 0 0 cancel 0 0 cancel, that is our 48 km/h ৰ হ'ব আমাৰ এভাৰেজ স্পিড অফ দা car, that is option A will be the correct answer, okay, very easy, this is my log। ওকে, এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 10, কোৱেশ্চন নম্বৰ 10 কি কৈছে, এটা সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন। এ ম্যান borrowed rupees 12,000, ওকে 12,000 rupees borrow কৰিলে কিমানত 15% পাৰ এনামৰ ইন্টাৰেষ্টত, ওকে ইন্টাৰেষ্ট ৰেটত, কিমান বছৰৰ কাৰণে কৰিছে 4 ইয়াৰ্ছৰ কাৰণে হি borrow কৰিছে, আৰু কি কৈছে কিমান এমাউন্ট হি উইল হ্যাভ টু পে আফটাৰ 4 ইয়াৰ্ছ, অৰ্থাৎ আফটাৰ 4 ইয়াৰ্ছ মানুহজনে কিমান এমাউন্ট ৰিটাৰ্ণ কৰিব লাগিব। আমি কি জানো এমাউন্ট মানে কি, এমাউন্ট মানে হল আমাৰ প্ৰিন্সিপাল আৰু সিম্পল ইন্টাৰেষ্ট, অৰ্থাৎ প্ৰিন্সিপাল আৰু সিম্পল ইন্টাৰেষ্ট মিলাই যিমানখিনি হয় ইমান হল আমাৰ এমাউন্ট। সো অ্যাকৰ্ডিং টু দা কোৱেশ্চন আমাৰ পি ভ্যালু কিমান, মানুহজনে কিমান বড় কৰিছিল 12000, ওকে, এন্ড আৰ কিমান দিছে আমাৰ 15%, টি কিমান আমাৰ 4, আমাৰ এসআই ওলাব লাগে, দেয়াৰফৰ এসআই আমাৰ কিমান হ'ব সিম্পল ইন্টাৰেষ্টৰ ভ্যালু PRT upon 100, am I right? So P ভ্যালু আমাৰ কিমান দিছে ইয়াতে 12000, 15 into 4 by 100, okay, this cancel, so ইয়াতে আমি ক্যালকুলেশন কৰিলে কিমান আহিব 120 and 60, okay, 12 into 6 হল আমাৰ 7, that is 7200, অৰ্থাৎ মানুহজনৰ এই প্ৰিন্সিপালত কিমান সিম্পল ইন্টাৰেষ্ট লাগিলে 7200, that means এই মানুহজনে কিমান এমাউন্ট ৰিটাৰ্ণ কৰিব লাগিব 12000 plus 7200, am I right? That means what 19200, অর্থাৎ মানুহজনে কিমান টকা ৰিটাৰ্ণ কৰিব লাগিব 19200 ৰিটাৰ্ণ কৰিব লাগিব, অপচন বি ইজ দা কাৰেক্ট আনসাৰ, ওকে স্ক্ৰিনশ্বট মাৰি লওক। ওকে, এটো আমাৰ কোৱেশ্চন নম্বৰ 11 এতিয়া কি কৈছে, the population of a town increase by 5% annually, okay, প্ৰতি বছৰে 5% কে ইনক্ৰিজ হয়। if the present population is 44100, what was the population 2 years ago, অর্থাৎ ইয়াতে কি কৈছে প্ৰতি বছৰে 5% বাঢ়ে, আৰু কৈছে যে কারেন্ট পপুলেশন হল এইটো, তেনেহলে 2 বছৰ আগত কিমান পপুলেশন আছিল, এইটো আমি বেলেগ ধৰণে কৰিব চেষ্টা কৰো অলপ, ঠিক আছে, ধৰি ললো আমি সাপোজ 100 কে ধৰি ললো, যে ইয়াতে কি দুবাৰকে 5% লাগিব, ঠিক আছে, ইয়াতে যদি 100 ৰ 5% আমি লও কিমান আহিব 5, আকৌ তেনেহলে কিমান আহিব 105, এতিয়া 105 ৰ 5% আমি যদি লব যাও
এইটো আহি যাব ডেসিমেলত হয় না না ডেসিমেলত আহিব দ্যাট মিন্স আমি এইটো ফৰ্মুলা ইউজ নকৰো আমি কি কৰিম ইয়াতে কিয়নো ইয়াতে চাও 44000 দ্যাট ইজ 10000 অৰ এবভ দিছে আমি ইয়াতে কি কৰিম ইয়াতে চাও পইণ্টটো কিয় আহিলে কাৰণ ইয়াতে 0 নাই কাৰণে পইণ্ট আহিলে আমি কি কৰিম ইয়াতে এক্সেস 0 লৈ লও কি ধৰি ললো আমি ধৰি ললো 10000 এখন ঠাইত আমি কি ধৰি ললো আগতে কিমান পপুলেশন আছিল আমি ধৰি ললো 10000 10000 ত 5% আমাৰ ইনক্ৰিজ হ'ল তা 10000 যদি 5% ইনক্ৰিজ হয় কিমান ইনক্ৰিজ হ'ব 500 ইনক্ৰিজ হ'ব ওকে দ্যাট মিন্স 10000 500 হল এক বছৰত এগেইন ইয়াতে কি হল এগেইন ইয়াতে 5% ইনক্ৰিজ হ'ল 10500 of 5% of value কিমান আমাৰ আহে 525 অৰ্থাৎ 525 কত এড হ'ব 10500 তে ৰেট হ'ব দ্যাট মিন্স আমাৰ কিমান আহিব 11025 this is the present okay আমি ধৰি ললো এইটো প্ৰেজেন্ট পপুলেশন এইটো আমি ধৰি লৈছিলো কি মানে 2 ইয়ার্স ago after 5% annual interest মানে ইনক্রিজ ইমান আহিলে আমাৰ ভ্যালু কিন্তু কোৱেশ্চনত আমাৰ বেলেগ দিয়া আছে কোৱেশ্চনত কি দিয়া আছে 44100 দিয়া আছে আমাৰ এইটোৰ ভ্যালু দ্যাট মিন্স 11025 ৰ ভ্যালু কিমান দিয়া আছে 44125 এটা 100 দ্যাট মিন্স 4 বাঢ়িলে 4% ইনক্রিজ হ'ল অৰ্থাৎ প্ৰিভিয়াসলি আমাৰ কিমান আছিল into 4 that is our 40000 অৰ্থাৎ আমাৰ প্ৰিভিয়াস পপুলেশন কিমান আছিল 2 ইয়ার্স ago 40000 okay মই যিমান পাৰো ইমান ইজিলি কৰিব চেষ্টা কৰিলো okay এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 12 very important কি কৈছে কোৱেশ্চন নম্বৰ 12 Shilpi's salary increased by 15% in the first year okay first year of 15% বাঢ়িলে then কি কৈছে decreases by 20% in the second year 20% decrease হ'ল আৰু again increases by 25% in the third year তেনেহলে কি কৈছে if Shilpi's salary is now that is 23000 অৰ্থাৎ 3 বছৰ পিছত যদি ইয়াৰ তাইৰ salary যদি 23000 হয় তেনে আমাক কি কৈ দিছে find her salary in the beginning অৰ্থাৎ একদম প্ৰথম বছৰত তাৰ salary কিমান আছিল একদম ফাৰ্স্ট ইয়াৰৰ ওকে এটা চাও ফাৰ্স্টত বাঢ়িলে 15% সেকেন্ডত কমিলে কিমান 20% and then কিমান ইনক্ৰিজ হ'ল আমাৰ ওকে ফাৰ্স্ট ইয়াৰ ওকে এটো নাম 1 ইয়াৰ দুটা ইয়াৰ সেকেন্ড ইয়াৰৰ কাৰণে ইয়াতে থাৰ্ড ইয়াৰৰ কাৰণে বস্তুখিনি লিখিলো ইনিশিয়ালি কিমান আছিল আৰু ফাইনালি কিমান হ'ল মানে ইনক্ৰিজ বা ডিক্ৰিজ হোৱাৰ পিছত 15% okay চাওকচোন 15% ক আমি কিমান লিখিব পাৰো 15 by 100 that means 5 দি কাটিলে 3 times 20 that is 3 by 20 হয় am I right 15% ৰ ৰেশিও লিখিলে কিমান হ'ব 3 by 20 হ'ব ফ্ৰেকশন অৰ্থাৎ 15% কি হৈছিল ইনক্ৰিজ হৈছিল that means আগতে যদি তাৰ salary 20 আছিল কিমান ইনক্ৰিজ হ'ল 3 that is 23 কম্পালে 15% ইনক্ৰিজ হ'ল that means তাইৰ salary যদি আগত 20 আছিল 20 ইউনিট আছিল এতিয়া কিমান হ'ব 23 ইউনিট হ'ব এগেইন আমাৰ ইয়াতে কি কৈছে 20% তাই ডিক্ৰিজ হ'ল 20% মানে কি 20% মানে হ'ল 1/5 অৰ্থাৎ তাইৰ salary যদি আগত 5 আছিল এতিয়া কিমান কমিব কিমান হ'ব 4 সেকেন্ড ইয়াৰত থাৰ্ড ইয়াৰত এগেইন কি কৈছে 25% ইনক্ৰিজ হ'ল 25% মানে কিমান 1/4 অৰ্থাৎ তাইৰ salary যদি 4 আছিল ইনক্ৰিজ হোৱাৰ পিছত কিমান আহিলে আমাৰ 5 আহিলে that means ইয়াৰ পৰা আমি ক্যালকুলেশনটো ইজিলি কৰিব পাৰো এই 4 আৰু এই 4 কাটা যাব কিয় কাৰণ ৰেশিওত আছে this 5 can be cancelled that means after 3 year initially তাইৰ salary কিমান আছিল 20000 আৰু ফাইনালি কিমান হ'ল ইমান মানে ইনক্ৰিজ বা ডিক্ৰিজৰ পিছত 20 আৰু 23 ইউনিটত আহিলে according to the question কি কৈছে ফাইনালি তাইৰ salary কিমান হৈছে 23000 যদি হৈছে তাইৰ salary কিমান বাঢ়িলে ইয়াতে 1000 বাঢ়িলে that means এই 20 মানত যদি আমি 1000 মাল্টিপ্লাই কৰো that is 20000 অৰ্থাৎ তাইৰ salary কিমান আছিল 20000 আছিল ওকে এইটো আমি দুনিয়াকে ফ্ৰেকশনত ক্যালকুলেট কৰি দিলো ওকে কোৱেশ্চন নম্বৰ 13 ওকে কি কৈছে a shopkeeper allows 40% discount on its goods okay if he further gives 20% discount then what is the single discount equivalent to these two successive discounts এর কথা আহিব ইয়াতে ঠিক আছে এজন শপকিপারে ফার্স্টত 40% ডিসকাউন্ট দিলে এগেইন কি দিলে 20% ডিসকাউন্ট দিলে তেনেহলে কোৱেশ্চনটো সুধিছে এই দুটা ডিসকাউন্ট যে আছে সাকসেসিভলি দিয়া হৈছে ইহতৰ ডিসকাউন্টৰ ভ্যালুটো এটা সিঙ্গেল ডিসকাউন্টত যদি আমি কনভার্ট কৰো কিমান পার্সেন্ট ডিসকাউন্ট মানুহজনে দিলে ওকে ইয়াৰ কাৰণে এটা ফৰ্মুলা হয় ফৰ্মুলাটো কি আমি চাই লও ফৰ্মুলাটো হল এইটো ঠিক আছে সাকসেসিভ ডিসকাউন্ট আমি যদি লিখো that is your sorry
কি হ'ব x plus y minus x into y by 100 discount percentage. Okay, x প্ৰথমৰ যিটো ডিসকাউন্ট, y হল সেকেন্ডৰ ডিসকাউন্ট. So according to the question, first discount আমাৰ কিমান দিছিলে 40, then আমাৰ কিমান দিছে 20. Okay, then 40 into 20 by 100. Okay, এইটো যদি আমি ক্যালকুলেশন কৰো কিমান আহিব ইয়াতে 60 minus 8, that is your 52% or আমাৰ কি হ'ব ইকুইভ্যালেন্ট ডিসকাউন্ট হ'ব এই দুটা সাকসেসিভ ডিসকাউন্টৰ সমান. ওকে ওকে, এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 14 আহিল. কোৱেশ্চন নম্বৰ 14 কি কৈছে, আমি টাইম এন্ড ওয়ার্কৰ আহিলো. A can complete a work in 20 days, B can complete the same work in 30 days, and C can complete the same work in 60 days. তেনেহলে কি কৈছে, they work together for 5 days, অৰ্থাৎ 5 দিন ইহঁতে একেলগতে কাম কৰিলে. তেনেহলে কৈছে যে the remaining work will be completed by A alone. 5 দিন কাম কৰাৰ পিছত যিখিনি কাম বাকি থাকিলে সেইখিনি কাম A কৰিবলৈ কিমান সময় ল'ব. ওকে, টাইম এন্ড ওয়ার্কৰ ক্ষেত্ৰত এটা বস্তু মন কৰিবলগীয়া কি যে ওয়ার্ক আমাৰ কাৰ সমান হয়, এফিচিয়েন্সি ইনটু টাইম. মানুহ এজনৰ কিমান এফিচিয়েন্ট আৰু কিমান সময়ত কামটো কিমান সময়ত কৰে, দ্যাট ইজ গিভ দা আৱাৰ ওয়ার্ক, হয় না নহয়? ওয়ার্ক ইজ ইকুয়ালস টু আৱাৰ ওয়াট, এফিচিয়েন্সি ইনটু টাইম. ওকে, according to the question কি কৈছে, A can complete the work কিমান days 20 days, B কিমান দিনত কৰিব পাৰে 30 daysত, C কিমান দিনত কৰিব পাৰে আমাৰ 60 daysত বুলি কৈছে. This is time. Okay, that means A, B আৰু C. সদায় মনত ৰাখিব, এনে ধৰণৰ যদি টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন দিয়া থাকে আমাৰ সদায় কি কৰিব লাগে, ইহঁতৰ এলসিএম ল'ব লাগে. ঠিক আছে, এই টাইমৰ এলসিএম ল'ব লাগে. 20 20 30 and 60 এলসিএম কিমান হ'ব, 60 হ'ব. This will be the total work. Okay, this 60 will be the total work. অৰ্থাৎ 20 ৰে 60 কিমান টাইমছ যায় 3, কিমান বাৰ যাব 2, আৰু কিমান বাৰ আহিব 1. This is the efficiency. অৰ্থাৎ A এর এফিশিয়েন্সি কিমান, একদিনত 3টা কাম কৰিব পাৰে, B একদিনত 2টা কাম কৰিব পাৰে, C একদিনত কিমানটা কাম কৰিব পাৰে, মানে C এর এফিশিয়েন্সি হল 1, একদিনত এটা কাম কৰিব পাৰে. দিস ইজ দা টোটাল ওয়ার্ক. ইহঁতে কি কৰিলে 5 দিন কাম কৰিলে, ইহঁতে যদি একদিন কাম কৰে একদিনৰ টোটাল ওয়ার্ক কিমান হ'ব, এফিশিয়েন্সি ইহঁতৰ 3 + 5 + 6. 6 is the efficiency for one day of all the 3 together যদি ইহঁতে ওয়ার্ক কৰে. that means ইহঁতে কিমান দিন কাম কৰিছে, 5 days কাম কৰিছে. কিমান এফিশিয়েন্সি আছিলে একদিনৰ 6, that means ইহঁতৰ 30 ওয়ার্ক কমপ্লিটেড, 30 ওয়ার্ক ডান 5 দিনত. টোটাল ওয়ার্ক কিমান আছিল আমাৰ 60, that means আমাৰ ৰিমেইনিং ওয়ার্ক কিমান আছে 30 is the remaining. 32 কি আমাৰ ৰিমেইনিং ওয়ার্ক. আমাৰ কি কৈছে এই 30 যে ৰিমেইনিং ওয়ার্ক বাকি থাকিলে হেতু আমাৰ A কিমান দিনত কৰিব পাৰিব, এৰ এফিশিয়েন্সি কিমান 3. that means আমাৰ সময়ৰ কথা কৈছে, তেনেহলে টাইম কি হ'ব, টাইম হ'ব আমাৰ ইয়াৰ পৰা W divided by E, ওয়ার্ক কিমান বাকি থাকিলে 30 আৰু এর এফিশিয়েন্সি কিমান 3, that is equals to our 10 days. অৰ্থাৎ বাকি থকা কামখিনি A কিমান দিনত কমপ্লিট কৰিব পাৰে 10 daysত. ঠিক আছে, এইখিনি বস্তুটো. ওকে, এতিয়া আমি কোৱেশ্চন নম্বৰ 15 লৈ মুভ কৰিলো. ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন. কোৱেশ্চন নম্বৰ 15 কি কৈছে, এ মিক্সচাৰ অফ মিল্ক এন্ড ওয়াটাৰ মেজাৰ 60 লিটাৰ. ওকে, দুটা মিল্ক এন্ড ওয়াটাৰৰ মেজাৰ কিমান হ'ল 60 লিটাৰৰ মিক্সচাৰ. ইট কন্টেইনস 10% ওয়াটাৰ. How much water should be added to it so that the water may be 25%, may become 25%. Okay, অর্থাৎ ইয়াতে কি কৈছে, এটা মিক্সচাৰ আছে যাতে মিল্ক আৰু ওয়াটাৰ দুয়োটাই আছে. ওকে, so according to the question, মিল্ক এন্ড ওয়াটাৰৰ মিক্সচাৰ এটা আছে, মিল্ক এন্ড ওয়াটাৰৰ কি আছে মিক্সচাৰ এটা আছে. ইনিশিয়ালি কি কৈছে ইয়াতে ওয়াটাৰ কিমান কৈছিল আমাৰ 10%. ওকে, যিকোনো বস্তু নিজৰ মাজত 100% হয়, সেই মিক্সচাৰটো কি হ'ব নিজৰ মাজত 100% হ'ব. 10% যদি তাত ওয়াটার থাকে তো ডেফিনেটলি তাত 90% কি আছিল মিল্ক আছিল. সো এইটুক যদি আমি আমাৰ অনুপাতত লিখো 9:1 ৰ অনুপাতত আহিব. ওকে, এইটো হল আমাৰ কি ইনিশিয়ালি. তাৰ পিছত কি কৈছে, হাউ মাচ ওয়াটাৰ শুড বি এডেড টু ইট সো দ্যাট দা ওয়াটাৰ মে বিকাম 25%. দ্যাট মিন্স ফাইনালি আমাৰ কি কৈছে ইয়াতে কিমান আমি এড কৰিব লাগে যাতে এই 10% ৰ জায়গাত আমাৰ ওয়াটাৰৰ ভ্যালু কিমান আহে 25% আহে. অর্থাৎ ইয়াতে যদি আমার ওয়াটার 25% আহে তেনেহলে মিল্ক আমার কিমান আহিব 75%. ওকে, দ্যাট মিন্স এইটো আমাৰ কি ৰেশিওত আহিব 3:1 ৰেশিওত আহিব এগেইন. এতিয়া আপোনালোকে চাওক মিল্কত তো একো এডাপ্টেশন কৰা হোৱা নাই, মিল্ক এডেড হোৱা নাই ইয়াতে. দ্যাট মিন্স মিল্কৰ আগত ইনিশিয়ালি আৰু ফাইনালি আমাৰ কি থাকিব লাগে, সেম থাকিব লাগে. ইয়াতে চাওক, ইয়াতে মিল্ক আছে 9 অনুপাতত 9ত আছে, ইয়াতে আহিছে কিমান 3.
মিলা নাই দ্যাট মিন্স আমাৰ কি কৰিব লাগিব মিল্কক সেম কৰিব লাগিব কিয়নো আমি জাস্ট ওয়াটাৰে এড কৰিছো তাৰ কাৰণে আমি কি কৰিলো মাল্টিপ্লাই বাই 3 দ্যাট মিন্স আমাৰ কি হ'ব 9:3 আহিব এতিয়া মিল্ক আৰু মিল্ক ইয়াতে দুয়োটাতে সেম এতিয়া 1 আগতে ওয়াটাৰ আছিল এতিয়া কিমান হ'ল 3 হ'ল according to the question কি কৈছে ইয়াতে ওয়াটাৰ আৰু মিল্কৰ যেটো ফাৰ্স্ট ইনিশিয়াল মিক্সচাৰ আছিল তাৰ ভ্যালু কিমান কৈছিলে 60 লিটাৰ অৰ্থাৎ এই দুটা অনুপাতত দ্যাট মিন্স 9 প্লাস 1 আমাৰ কৰিলে 10 10 ৰ ভ্যালু কিমান দিছে 60 লিটাৰ দ্যাট মিন্স what 1 ইউনিটৰ ভ্যালু কিমান ওলাই আছে আমাৰ 6 লিটাৰ am I right 1 ইউনিটৰ ভ্যালু কিমান ওলাই আছে আমাৰ 6 লিটাৰ আমাৰ ইয়াতে কৈছে যে কিমান লিটাৰ ওয়াটাৰ এড কৰিব লাগে এতিয়া আমাৰ ওয়াটাৰৰ ভ্যালু আহিছে এইটো 3 ইউনিট দ্যাট মিন্স ইয়াতে যদি আমি কিমান এড কৰো 6 লিটাৰ এড কৰো কিমান আহিব আমাৰ দ্যাট মিন্স 18 লিটাৰ ওয়াটাৰ আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব যাতে এই মিক্সচাৰত কিমান পানী আহে 25% পানী হয় ঠিক আছে দ্যাট মিন্স কারেক্ট आंसर আমাৰ অপচন এ ওকে স্ক্রিনশট মাৰি লওক ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 16 ওকে কোৱেশ্চন নম্বৰ 16 কি কৈছে এ ট্ৰেইন ক্ৰসেস এ পোল ইন 18 সেকেন্ডস ওকে এটা পোল মানে এটা খুঁটা কিমানত 18 সেকেন্ডত পাৰ কৰিলে and crosses a platform in 300 meter long in 30 seconds অর্থাৎ প্ল্যাটফর্ম এটা আছিল 300 মিটার লং যাক কিমান ক্রস কৰিলে 30 সেকেন্ডস তো আমাক কৈছে লেন্থ অফ দা ট্রেন উলিয়াব লাগে এটা বস্তু চাও লেন্থ অফ দা ট্রেন ওকে ধৰি ললো আমি লেন্থ অফ দা ট্রেন কিমান L মিটাৰ এটা বস্তু এটো হল আমাৰ লেট এতিয়া কথা হল ট্ৰেইনে কি কৰিছে পোল আমি কি কৰো ধৰি ললো এটো পোল আৰু এইটো হল আমাৰ প্ল্যাটফর্ম ঠিক আছে এইটো হল আমাৰ প্ল্যাটফর্ম এইটো হল আমাৰ পোল যেতিয়া ট্ৰেইনে পোলটো কভাৰ কৰিব এই পোলক আমি কি ধৰিম যে देयर इज नो लेंथ পোলক আমি কি ধৰিম সৰু এটা পোল হয় তাৰ কিবা লেন্থ মিটাৰ বা সেন্টিমিটাৰ আমি নধৰিম এটো ইগনোৰ কৰিম দ্যাট মিন্স ট্ৰেইনটো যেতিয়া পাৰ কৰিব কিমানত 18 সেকেন্ডত অনলি দা ট্ৰেইনে পাৰ হ'ব ইয়াতে বাট যেতিয়া প্ল্যাটফর্ম ইয়াতে পাৰ কৰিব কিমান সেকেন্ডত 30 সেকেন্ডত ইয়াতে কিন্তু কথা আহিব ইয়াতে প্ল্যাটফর্মৰ যেটো 300 মিটাৰ লেন্থ হেটো পাৰ কৰিব লাগিব লগতে আমাৰ এই ট্ৰেইনৰ যেটো লেন্থ হেটো পাৰ কৰিব লাগিব এম আই ৰাইট 300 মিটাৰ পাৰ কৰিব আৰু লগতে ট্ৰেইনটো যিমান লম্বা হ'ব বা যিমান লেন্থ হ'ব হেটো পাৰ কৰিলে তেতিয়াহে আমি কি কনসিডাৰ কৰিম যে প্ল্যাটফর্মটো পাৰ কৰিব এতিয়া দুটা কেছত কি আমাৰ স্পীড সেম we know that speed is equal to what distance upon time that means ইয়াৰ কাৰণে স্পীড এই ফাৰ্স্ট কেছৰ কাৰণে স্পীড পোলৰ কাৰণে স্পীড কিমান পোলৰ কাৰণে স্পীড হ'ব আমাৰ what distance কিমান আছিল আমাৰ l ৰ সমান টাইম কিমান লৈছে 18 সেকেন্ড s2 that is our কিমান আছিল ডিসটেন্স কিমান হ'ব l plus 300 মিটাৰ হ'ব এবাৰ কিমান সময়ত কভাৰ কৰিছে 30 সেকেন্ডত কভাৰ কৰিছে ইয়াতে 18 সেকেন্ডত কভাৰ কৰিছে ওকে সো ডিসটেন্স কি হ'ব s1 a2 স্পীড s2 a2 ঠিক আছে এতিয়া কথা হল according to the question কি দুয়োটাৰে ডিসটেন্স কি হ'ব আমাৰ সেম হ'ব এইটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক ওকে এতিয়া speed আমাৰ same that means l by 18 is equals to l plus 300 by 30 will be same 6 এর আমি যদি কাটো ইয়াতে 3 times 6 এর কাটিলে আমাৰ কিমান হ'ব 5 times আহিব that is 5l 3l plus what 900 after calculation আমি ইয়াৰ পৰা l কিমান পাম that is 450 মিটাৰ অৰ্থাৎ length of the train কিমান আছিল আমাৰ 450 মিটাৰ আছিল অপচন সি will be the correct answer ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 17 আহিলে ঠিক আছে কোৱেশ্চন নম্বৰ 17 কি কৈছে যদি a + b + c = 6 হয় আৰু a স্কয়ার b স্কয়ার c স্কয়ার মান 14 হয় তেনেহলে আমাৰ কি কৈছে ab bc আৰু c এর মান কিমান হ'ব সাম কৰিলে ওকে এইটো আমাৰ এটা ফর্মুলা আছে ঠিক আছে এলজেব্রা এটা ফর্মুলা আমি কি জানো we know that কি জানো আমি যদি a + b + c হোল স্কয়ার আমি কৰো কি হলা ইয়াতে a স্কয়ার + b স্কয়ার + c স্কয়ার লগতে কি হয় টুৱাইস অফ ab bc আৰু c this is the formula we know okay so ইয়াতে ভ্যালু কিনি আছে আমি বহাই দিব পাৰো ইয়াতে যদি 6 বহাও কিমান আহিব আমাৰ 36 a স্কয়ার b স্কয়ার c স্কয়ার ভ্যালু দিয়া আছে 14 এটো কিমান হ'ব আমাৰ I don't know কারণ আমাক এটো ওলাব লাগে this is the value that we have to find okay 36 এর এইফালে আমাৰ আহিলে কিমান হ'ব 36 minus 14 that is 22 আহিব টুৱাইস অফ ab bc ca okay that means ইয়াৰ পৰা আমাৰ ab plus bc আৰু c এর ভ্যালু কিমান আহিব 11 আহিব 22 ডিভাইড কৰিলে কিমান আহিব আমাৰ 11 আহিব অৰ্থাৎ অপচন সি will be the correct answer okay ইয়াৰ কাৰণে আপোনাৰ এই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব এই কোৱেশ্চনখিনি এলজেব্ৰা কোৱেশ্চনখিনি একচুয়ালি টাফ নহয় বাট এই ফৰ্মুলাখিনি আপোনালোকৰ যদি মনত থাকে তেতিয়া আপুনি ইজিলি কৰিব পাৰে okay
ওকে এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 18 আৰু এটা এলজেব্ৰা কুৱেশ্যন আমি লৈ আহিছো এই দুটা কুৱেশ্যন মানে যি ধৰণৰ কুৱেশ্যনৰ প্যাটাৰ্নটো আছে বাৰে বাৰে দেখা যায় এক্সামবোৰত সো কি কৈছে a কিউব প্লাস b কিউবৰ ভ্যালু আছে 91 a প্লাস b ৰ মান আছে 7 তেনেহলে আমাৰ কৈছে a b ৰ মান কিমান হ'ব ওকে এইটো আমাৰ এটা ফৰ্মুলা আছে সো ফৰ্মুলাটো কি আমি জানো যে a কিউব প্লাস b কিউবৰ মান কি হয় আমাৰ a প্লাস b ব্ৰেকেটৰ ভিতৰত কি কৈছে a প্লাস b হোল স্কয়াৰ মাইনাস অফ 3a এইটো হয় আমাৰ ফৰ্মুলা a কিউব প্লাস b কিউবৰ কাৰণে আমি যদি এতিয়া ভ্যালু কেটা পুট কৰি যাও দিস উইল বি ইওর 91 a প্লাস b মান কিমান 7 আৰু a প্লাস b হোল স্কয়াৰ দ্যাট ইজ ইওর 49 হৈ যাব ইয়াতে am I right আৰু দিস ইজ দা ভ্যালু উই হ্যাভ টু ফাইন্ড আহি গল ইয়াৰ পৰা 7 আৰু 91 কাটিলে কিমান টাইম যায় 13 টাইমস ওকে দেন 49 মাইনাস অফ 3a এইটো আমি হজাই লিখিলে কি হ'ব 3ab দ্যাট ইজ ইওর 49 ৰ পৰা 13 গেলে কিমান হ'ব 36 হয় দ্যাট ইজ ইওর ab ৰ ভ্যালু কিমান আহিলে আমাৰ 12 so option d will be the correct answer very easy but you have to remember this formula algebra আৰু একো নাই আপুনি আইডা ফৰ্মুলা মুখস্থ কৰিব লাগিব নহলে এটা ফৰ্মুলা পৰা আৰু এটা ডিৰাইভ কৰিব লাগিব so time consuming হৈ যাব so that is why better আপুনি ফৰ্মুলা মুখস্থ কৰি লও okay question number 19 এ কি কৈছে ইয়াতে a ladder 13 meter long অৰ্থাৎ এটা জখলাৰ কথা কৈছে ইয়াতে reaches a window 5 meter above the ground the distance of the foot of the ladder from the wall is কিমান ওলাব দিছে okay এই বস্তুটোক যদি আমি ফিগাৰত পুট কৰো কি কৈছে এটা উইন্ডো আছে 5 মিটাৰ above from the ground ধৰিলো গ্ৰাউন্ড দিস ইজ গ্ৰাউন্ডৰ পৰা উইন্ডোটো কিমান কৈছে 5 মিটাৰ কৈছে এইটো হ'ল উইন্ডোৰ হাইট from the ground কি কৈছে এ ladder 30 মিটাৰ লং reaches a window এটা ladder আছে যাৰ কিমান কৈছে 13 মিটাৰ ঠিক আছে এইটো হ'ল আমাৰ L ৰ পৰা ladderটো ইমান উইন্ডোলৈকে গৈছে 13 মিটাৰৰ তো কি কৈছে ইয়াতে the distance of the foot of the ladder from the wall অর্থাৎ এই ওয়ালৰ পৰা এই ladderটোৰ ডিসটেন্স দ্যাট মিন্স এই x আমাৰ ওলাব দিছে এটা চাও আমি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল দেখা পাই আছো হয়নে নহয় দিস অ্যাঙ্গেল ডেফিনেটলি 90 ডিগ্ৰী হ'ব সো এই রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল যদি আমি দেখা পাই আছো আমি ইয়াতে দুটা বস্তু ইউজ কৰিব পাৰো কি ইউজ কৰিব পাৰো পাইথাগোৰাছ ফৰ্মুলা থিওৰাম ওকে পাইথাগোৰাছ থিওৰাম ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰাম কি কৈছিল 13 ৰ স্কয়াৰৰ ভ্যালু কিমান হ'ব x স্কয়াৰ প্লাস 5 স্কয়াৰৰ মানৰ সমান আৰু নহলে ইয়াতে আমি কি ইউজ কৰিব পাৰিম ভেৰি ইজি এই কোৱেশ্চনৰ এই কাৰণে দিয়া হয় দ্যাট ইজ ইওর পাইথাগোৰিয়ান ট্ৰিপলেট হোৱাট ইজ পাইথাগোৰিয়ান ট্ৰিপলেট এটা চাও 5 13 x আমি জানো 5 12 and 13 ৰ এটা ট্ৰিপলেট আছে am I right ইয়াতে চাও ডেফিনেটলি এটো বহিব দ্যাট মিন্স x ৰ ভ্যালু আমাৰ কিমান হ'ব এই 12 এ হ'ব আমাৰ x ৰ ভ্যালু সো এইটো আমি ডাইৰেক্টলি কৰিব পাৰো উইদিন সেকেন্ড যদি আমি পাইথাগোৰিয়ান ট্ৰিপলেটটো মনত ৰাখিব পাৰো ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 20 আহিলে কোৱেশ্চন নম্বৰ 20 কি কৈছে a circular path okay has radius 14 meter acha a path of which 7 meter is constructed outside it the area of the path is okay question to ami pori ki bujilo je eta ki koise circular path okay circular path sir radius kiman dia ase from the center that is your 14 meter aru ki koise yate a path of which 7 meter is constructed outside it অর্থাৎ এই সার্কুলার পার্কৰ বাহিৰে কি কৰা হৈছে আৰু এটা পাথ কনস্ট্ৰাক্ট কৰা হৈছে যাৰ কিমান দিয়া আছে ডিসটেন্স দিস ইজ ইওর 7 মিটাৰ এতিয়া আমাৰ কোৱেশ্চন হৈছে এৰিয়া অফ দা পাথ অৰ্থাৎ এইটো যে পাথ দিস পাথ এই পাথৰ আমাৰ এৰিয়া কিমান হ'ব ওকে সার্কুলার পাথ যদি হয় ইয়াতে মই ইখিনি লৈকে লব পাৰো এটো দুটা সাকশন কোসেন্ট্রিক সার্কেল হ'বনে নাই দুটা সার্কুলাৰৰ সেন্টাৰ সেম অৰ্থাৎ দিস ওয়ান আই কনসিডার স্মল r এইটো আমি ক্যাপিটাল r লৈ কনসিডাৰ কৰিলো তেনে ক্যাপিটাল r ৰ ভ্যালু কিমান হ'ব 7 আৰু 14 দ্যাট ইজ ইওর 21 মিটাৰ ইয়াতে 14 প্লাস 7 হয় না নহয় দিস ইজ 14 দিস ইজ 7 তো দুটা সাম কৰিলে আমাৰ কিমান হ'ব r ৰ মান 21 মিটাৰ আমাক কি কৈছে এইখিনি এৰিয়াৰ আমাৰ ভ্যালু ওলাব দিছে দিস কামস এইটো আমাৰ ৰিংৰ ভ্যালু সো আমাৰ ফৰ্মুলা আমি কি জানো সার্কুলার এৰিয়াৰ ফৰ্মুলা আমি কি জানো পাই r স্কয়ার জানো am I right কিন্তু এই পাই r স্কয়ার কোনটো সৰু সার্কেলৰ আৰু ক্যাপিটাল পাই r স্কয়ার কাৰ ডাঙৰ সার্কেলৰ এই ডাঙৰ সার্কেলৰ পৰা যদি সৰু সার্কেলৰ এৰিয়াটো আমি মাইনাস কৰি দিও তেতিয়া হলে মানে ৰিংৰ ভ্যালুটো আহিব নে নাই দ্যাট মিন্স সো এৰিয়া কি হ'ব আমাৰ পাই r স্কয়ার মাইনাস 1 পাই r স্কয়ার পাই কনস্ট্যান্ট সো আমি কমন ললো ইয়াতে ওকে a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মুলা পাইৰ ভ্যালু আমি কিমান ললো 22/7 এইটো হল আমাৰ okay that means
22/7 r আৰু স্মল r কিমান হয় দুটাক সাম কৰিলে স্মল 21 প্লাস 7 কিমান হ'ব আমাৰ 21 প্লাস 7 সৰি ৰে 14 okay 21 plus 14 and 21 minus 14 কিমান আহিলে 22/7 ইয়াতে আহিলে 35 ইয়াতে আহিলে আমাৰ 7 cancel 35 2 into 11 into 35 আমি কনসিডাৰ কৰিলো এটো ঠিক আছে 35 into 2 কিমান 70 72 into 11 কিমান হয় আমাৰ 770 মিটাৰ স্কয়াৰ that is option b will be the correct answer so এইটো আছিল আমাৰ হৰু হৰু সাৰ্কেলটোৰ এৰিয়া এইটো আছিল আমাৰ ডাঙৰ সাৰ্কেলটোৰ এৰিয়া এই ডাঙৰটোৰ পৰা হৰুটো কি কৰিলে আমি মাইনাস কৰিলে কি হ'ব আমাৰ এই কনসেন্ট্ৰিক বস্তুটো যিখিনি আমাৰ কি বনোৱা হৈছিল পাত বনোৱা হৈছিল পাতৰ এৰিয়াটো আহি গ'ল কিমান 770 মিটাৰ স্কয়াৰ ওকে স্ক্ৰিনশ্বট মাৰি লও